শ্ৰদ্ধা ৰাইজ ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছত আছিলে মই তেওঁক অনুৰোধ কৰিছিলোঁ যে ভাল মানুহ কংগ্ৰেছত থকাৰ প্ৰয়োজন নাই তুমি আহা আৰু আমাৰ লগত থাকা ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলোঁ আৰু আপোনালোকৰ সাহসত ভূপেন বৰাক মই ইলেকশ্যনত উঠিবৰ বাবে প্ৰেৰণা যোগাইছিলোঁ ভূপেনৰ জিকা নিজিকাৰ লগত মোৰ আপোনালোকৰ মৰমৰ সম্বন্ধ আছে আপোনালোকে ভূপেন বৰাক জিকাই অলপ হলেও আপোনালোকে মোক বেছিকৈ মৰম কৰিব লাগিব জিকাবনে নিজিকাব ভূপেন বৰা জিকাবনে নিজিকাব আপোনালোকে মই ভূপেন বৰাক জিকোৱাৰ দায়িত্ব আপোনালোকৰ ওপৰত দি থৈ গলো কাৰণ ভূপেনক মই নিজে কৈছিলোঁ যে কোনো সনাতনী মানুহ কংগ্ৰেছত থাকাৰ এতিয়া পৰিৱেশ নাই কংগ্ৰেছখন বাংলাদেশীয়ে লৈ গ'ল বাকী মানুহবিলাক বিজেপিত আহিব লাগে অসমখনক শক্তিশালী কৰিব লাগে সেইকাৰণে বিপুৰীয়া সমষ্টিৰ প্ৰতিগৰাকী ৰাইজক মই দুহাত জোৰ কৰি অনুৰোধ কৰিম আপোনালোকে যেন মোৰ মুখৰ ফালে চাই ভূপেন বৰাক বেছিকৈ বেছি মৰম কৰে আৰু ভূপেন বৰাক বিজয়ী কৰে আৰু কাম ভূপেন বৰাই কৰিব এমএলএ হিচাপে বা আগলৈ গৈ যি দায়িত্ব পায় ভূপেন বৰাই কাম কৰিব কিন্তু বিপুৰীয়াৰ কামৰ দায়িত্ব আৰু গ্যাৰেণ্টি হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব আপোনালোকৰ হৈ কাম কৰাৰ দায়িত্ব মোৰ আপোনালোকক আগবঢ়াই লৈ যোৱাৰ দায়িত্ব মোৰ কাৰণ মোৰ বাবে বিপুৰীয়া কেৱল মাত্ৰ এটা সমষ্টি নহয় ই অসমীয়া জাতিৰ স্বাভিমান অসমীয়া জাতিৰ গৌৰৱ আৰু অসমীয়া জাতিৰ এক পৰাক্ৰমী ইতিহাসক বিপুৰীয়াই প্ৰতিনিধিত্ব কৰে